দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হৈ পৰিব। শল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ উঠিব। দুৰ্যোধনটো দাদাৰ পৰম ভক্ত নহয় নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য। দেখোন নাৰায়ণৰ আগতে ওলালোহি। প্ৰণাম মামা, তোমাৰ কথাকে ভাবিছিলো। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা। তেন্তে আমাৰো চাউল উকলি। কিয় মামা? অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখিয়েই আমি চকুত পৰা নাছিলো। এতিয়া সেইবিলাক শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰাৰ তৰাৰ লেখত ধৰিলাহি, আমিতো পপীয়া তৰা, আমাক খহা পায়। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী ভগৱানক নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয়? পৰাজয় হবলৈ বাকী নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়ে জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বঘাতকী হলা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰ সঞ্চিত হলাহল বিষতকৈ সন্মুখ ৰণত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা। যদুপতি ক্ৰোধন্দক মানুহ মই এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো দয়াময়। কিন্তু পূৰ্ণ ব্ৰহ্মৰ ভগৱানৰ কপট নিদ্যাতকৈ মোৰে আচৰণ বেছি দুখনীয়নে দয়াময়? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতে অভ্যস্ত হৈছো। শেষ বতৰত আৰু সেই ভুল নাভাগে নাৰায়ণ। মামা, তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে। আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমি শ্মশান কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। মাধৱ, মোৰ ধন্যবাদ তুমি গ্ৰহণ কৰা। নুবুজিলো মামা। অতি সহজ। পৰপ্ৰদহেবী শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি, প্ৰতাৰক প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ গতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, সেই শকুনি সামান্য শকুনি নহয় দয়াময়। ইয়াৰ জীৱনো ধন্য আৰু জনমো ধন্য। আৰু সেই জীৱনৰ গৰাকী তুমি দয়াময়। তুমি মোৰ ধন্যবাদ তুমি গ্ৰহণ কৰা।
তোমার উদ্দেশ্য আর মোর উদ্দেশ্য একে নহয়। তোমার উদ্দেশ্য প্রতিশোধ ধ্বংস, কিন্তু মোর মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजन्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे। ভারত যুদ্ধতে যি কাম কোনেও সমাধান কৰিব নোৱাৰিলে সেই কাম সমাধা কৰিব আজি শল্যই। দ্ৰোণবধৰ দিনা অকণিয়ে কোৱা কথা আজি পৰিছে মনতে। শল্য, তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। আজি আজি সেই অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি অতদিনে যি শক্তি ক্ষয় কৰি ভুল কৰি আহিছা, তাক আজি সহজে বুজিব পাৰিবা। এই মদ্ৰপতি কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰত পতিহীনা অবলাৰ পিতৃহীনা কন্যা পুত্ৰৰ করুণ বিননি শুনিব নালাগিলহেঁতেন। ইফালে দুৰ্ঘোৰ যুদ্ধ লাগিছে আৰু তুমি কৌৰৱৰ সেনাপতি হৈ ইয়াত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছা। শল্যই নিজৰ দায়িত্ব বুজে শুনি সন্তোষ পালো। যুদ্ধ ক্ষেত্ৰত পুৰুষ সেনা এফালৰ পৰা পিহি আহিছে। তুমি ইয়াত কিয়? তোমাৰ বিচাৰি। মোৰ কোনো আৱশ্যক নাই। যোৱা যুদ্ধ কৰা, আমাৰ জয় অনিবাৰ্য। মই ইয়াতেই ভীমাৰ্জুনৰ কাৰণে অপেক্ষা কৰিম। কিন্তু সেনাপতিক নেদেখি আমাৰ তৰ্ক নালাগে। কৌৰৱৰ সেনাপতি মই মোৰ আদেশ যুদ্ধ কৰা। যদি আদেশ পালন নকৰো কুৰুপতিৰ মামা বুলি ক্ষমা নকৰিম। কুৰুক্ষেত্ৰতে পুৰুষৰ স্থান নাই। যোৱা যুদ্ধ কৰা। ভাৰত যুদ্ধ অৱসান হওঁ। ৰথী মহাৰথী গল, ঔষধি সেনা নিপাত হল। ভাৰতৰ অতুল প্ৰতাপী ৰাজা দুৰ্যোধন ভাতৃহীন শক্তিহীন হল। অথচ কোনেও উন্মত্তস্ত অৱস্থাটো এই শকুনিক ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহ নকৰিছিল। দুৰ্যোধনৰে মাতুল বুলি, কুৰুকুলৰ উপদেশক বুলি ভাৰতে শকুনিক ভয় কৰা নাই। ভাৰতে শকুনিক ভয় কৰিছে শকুনি বুলি। আৰু শুনা শল্য,
আজি যি কুৰুক্ষেত্ৰ ৰণৰ তুমি চতুৰ্থ সেনাপতি হৈ নিজকে নিজেই গৌৰৱান্বিত কৰি এই শকুনিৰ ওপৰত প্ৰভুত্ব খটাব খুজিছা। এই কুৰুক্ষেত্ৰ উদ্বোধন কৰিছিল এই শকুনিয়ে আৰু যৱনিকাও পেলাব এই শকুনিয়ে। মামা তোমাৰ উদ্দেশ্য কি? মোৰ উদ্দেশ্য মোৰ উদ্দেশ্য তুমি জানিব খুজিছা? এখন মৃতদেহৰ স্তপৰ মাজত মোৰ অতহাস্য শুনা নাছিলা? পাখা খেলত পিতৃৰ অস্থিৰে নিৰ্মিত বাসুতি দেখিও মোৰ উদ্দেশ্য বুজিব নোৱাৰিলা। বায়ুৰ বেগেৰে এইফালে যুধিষ্ঠিৰ আহিব লাগিছে। হল্য কৌৰৱৰ সেনাপতি তুমি পৰ পাৰত নিয়তিৰ ভেৰি বাজি উঠিল। যোৱা তুমিও আগবঢ়া। মদ্ৰপতি আত্মসমৰ্পণে অহিচালনা আগেই নিজক ৰক্ষা কৰা। উত্তম। ইয়াতো নাই ক'ত পলাম? পৃথিৱীৰ এই মূৰৰ পৰা সিমূৰলৈকে বিচাৰি হলেও কুলাংগাৰ গন্ধাৰ পুত্ৰ শকুনি আজি তোক হত্যা কৰিম। হল্য গ'ল। সহদেৱে মোকেই বিচাৰি ফুৰিছে। দুৰ্যোধন বিদায়। যি শকুনিৰ ৯৯টা ভাতাৰ বৃদ্ধ পিতাকে অনাহাৰে অন্ধকাৰ কাৰাগাৰত তিলকৈ হত্যা কৰিছিলা, সেই শকুনিয়ে তোমাৰো ৯৯টা ভাতাক কাল চক্ৰত পেলাই অন্ধ ৰাষ্ট্ৰৰ বুকুত ১০০খন চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা আজি অক্ষৰে অক্ষৰে কৰিলে পালন। আজি মোৰো কৰ্তব্যহে। কি চক খাই উঠিল যে? পূজা শেষ কৰি তোমাকে অপেক্ষা কৰিছো সহদেৱ। ঠিক সময়তে আহিছা। আহা, আজি এই পুণ্য কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণাদাতা ভাৰতৰ ধূমকেতু মানৱ জন্মৰ শকুনিৰ শেষ নিশ্বাসত এই ভাৰত যুদ্ধ সামৰণি পৰক। সেই বুলি আত্মসমৰ্পণ নকৰো। প্ৰতিহিংসা পৰায়ণ ক্ষেত্ৰীয় ময়ো অখিচালনা কৰিব জানো। লোৱা অস্ত্ৰ লোৱা। পিতা 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 জন্মদাতা শত্ৰু খদিতেৰে ৰাগলি মোৰ জীৱনৰ ৰঙা চপা পাহি আজি পুনৰ তোমাৰ পাদপদ্মত উৎসৰ্গা কৰিলো পিতা। আজি পুনৰ তোমাৰ পাদপদ্মত উৎসৰ্গা কৰিলো। দুৰ্যোধন ধৃতৰাষ্ট্ৰ গন্ধাৰী সহদেৱ
কৌরৱৰ ভাগ্য বিধাতা মৃত্যুৰ আগতে শিৰচ্ছেদ কৰাৰ আগতে শ্যামল ভাৰত ভূমিক শেষবাৰৰ কাৰণে চাই ল। ভাৰত ভূমিক এই শকুনিয়ে সুশ্যামল কৰি ৰখা নাই, সীতাৰ অগ্নিত ছাইক পৰিণত কৰিছো। কৌৰৱক মই কৌৰৱ কৰি ৰখা নাই, সিহঁতৰ কৌৰৱ মই ধূলিৰ লগত মিহলাই দিছো। আৰু কৌৰৱেশ্বৰ ৰজা দুৰ্যোধনক ৰজা কৰি ৰখা নাই, তাৰ বুকু ভাঙি ভাঙি কান্দিবলৈ সৌ ভাৰতৰ শ্মশান ঘাটত এৰি দিছো। মৃত্যুদ্ৰোহী খ্যাতিদ্ৰোহী তাৰ পুৰস্কাৰ তই গ্ৰহণ কৰ। যি শকুনিয়ে ৯৯টা ৰাজভাতাক মৃত্যুদণ্ড দিয়াব পাৰে, সেই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে সহজে। আজি মোৰ মৃত্যু নহয় সহদেৱ, আজি মোৰ মুক্তি, আজি মোৰ মুক্তি, আজি মোৰ মুক্তি। Oh